নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 ফেব্ৰুৱাৰী। ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ তথা ভাল খবৰ। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব 22 নং কিস্তিৰ ধন, কিন্তু ইয়াৰ পূৰ্বে কৰিব লাগিব এই 7টা কাম। এই 7টা কাম নকৰিলে বঞ্চিত হ'ব পাৰে পিএম কিষাণৰ ধন লাভৰ পৰা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনে ধৰণৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব ধন, হাতত সময় কম। শীঘ্ৰেই কৰি লওক এইকেইটা কাম। এতিয়াই এই 7টা কাম নকৰিলে হ'ব বঞ্চিত। পিএম কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে পিএম কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। আৰু যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ হৈছে 155261। ধন লাভৰ বাবে কৰক এই 3টা কাম। প্ৰথমে শীঘ্ৰেই কৰি লওক KYC আপডেট। দ্বিতীয়তে বনাই লওক ফাৰ্মাৰ ID। তৃতীয়তে আধাৰৰ সৈতে লিংক কৰক মোবাইল নাম্বাৰ। কেনেকৈ কৰিব এইসমূহ কাম? 1 নম্বৰ, প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। 2 নম্বৰ, ৱেবছাইটত গৈ লগইন কৰক। 3 নম্বৰ, তাতেই আপুনি KYC অপশ্যন দেখিব আৰু ক্লিক কৰক। 4 নম্বৰ, আপোনাৰ আধাৰ নাম্বাৰ কেপচা কোড দিয়ক আৰু সাৰ্চত ক্লিক কৰক। 5 নম্বৰ, আপোনাৰ মোবাইল নাম্বাৰ সন্নিৱিষ্ট কৰক। 6 নম্বৰ, তাৰ পিছতে গেট OTP-ত ক্লিক কৰক। 7 নম্বৰ, আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP-ত সন্নিৱিষ্ট কৰক। আৰু তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ KYC। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ। গৌৰৱ গগৈৰ বিৰুদ্ধে জিলায় জিলায় প্ৰতিবাদ। গৌৰৱ গগৈ গ্ৰেপ্তাৰৰ দাবীত জনতাৰ প্ৰতিবাদ। মুছলমানেও বুজি পাইছে গৌৰৱ গগৈৰ এই কথা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ। গৌৰৱ গগৈৰ বিৰুদ্ধে জিলায় জিলায় প্ৰতিবাদ কৰিছে জনতাই।